ছাত্ৰ ছাত্ৰীসকল ইতিমধ্যে আমি দুটা পাৰ্ট হিচাপে আমি ইংলিছ আৰু সায়েন্সৰ দুইটা সাবজেক্টৰ যিখিনি কুৱেশ্যন সেইখিনি আলোচনা কৰিছোঁ। তোমালোকে চোৱা নাই ডেছক্ৰিপশ্যনত পাই যাবা আৰু লগতে তোমালোকে প্লে লিষ্টত গৈ চাব পাৰিবা। যিয়েই নহওক এতিয়া আমি আলোচনা কৰিম তোমালোকৰ লগত 2023 চনৰ কুৱেশ্যন পেপাৰখন, যিখন টেলেণ্ট চাৰ্চ এক্সামৰ। আমি জানো আগৰ কুৱেশ্যন পেপাৰ বহুতেই ইম্পৰ্টেণ্ট। সো এনসাৰখিনিও কৰি দিম, তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। আৰু তোমালোকে কুৱেশ্যন এনসাৰখন যদি লাগে বা নোটছ পাতিবিলাক যদি লাগে তেতিয়াহ'লে তোমালোকে যিটো আমাৰ এটা ফেচবুক পেজ আছে SR এডুকেশ্যন বুলি, আৰু ডেছক্ৰিপশ্যনতো পাই যাবা ফেচবুক পেজটোৰ লিংক, বা চাৰ্চ কৰিলেও হ'ল SR এডুকেশ্যন বুলি। তেতিয়া আমাৰ চেনেল লগোটো পাবা, তাতে তোমালোকে ফ'ল' কৰি নোটছখিনি পাই যাবা। 46 নম্বৰ হৈছে তলৰ কোনটো উক্তিয়ে ইউক্লিডৰ বিভাজন প্ৰমেয়িকা বুজায়। গতিকে 46 নম্বৰ প্ৰশ্ন যদি শুদ্ধ উত্তৰ চাওঁ তেতিয়াহ'লে ইয়াৰে হ'ব এটো হ'ব শুদ্ধ উত্তৰ। 47 নম্বৰ প্ৰশ্নটো এই সংখ্যাটো দিয়া আছে, সংখ্যাটোৰ বিষয়ে তলৰ কোনটো উক্তি শুদ্ধ। 47 নম্বৰ প্ৰশ্নটো যদি চাওঁ তেতিয়াহ'লে ইয়াৰে চিটো হ'ব শুদ্ধ উত্তৰ। 48 নম্বৰ প্ৰশ্নটো আছে তোমালোকে এটা বহুপদ ৰাখি y = px শূন্য কেইটা আলফা বিটা আৰু গামা হ'লে তলৰ কোনটো উক্তি শুদ্ধ হ'ব। ইয়াৰে যদি চাওঁ তেতিয়াহ'লে চিটো হ'ব শুদ্ধ উত্তৰ। 49 নম্বৰ প্ৰশ্নটো ইয়াত lx + my + n = 0 px + qy + r = 0 আৰু সমীকৰণ দুটা লেখ দুডাল মিলি যাব যদিহে ইয়াৰে কোনটো হ'ব শুদ্ধ উত্তৰ। 49 নম্বৰ প্ৰশ্ন যিটো আছে ইয়াৰে ডিটো হ'ব শুদ্ধ উত্তৰ। 50 নম্বৰ প্ৰশ্নটো আছে দুটা চলকযুক্ত ৰৈখিক সমীকৰণডাল এটাৰ লেখডাল দ্বিতীয় আৰু চতুৰ্থ চকৰ মাজেৰে যায় আৰু আন এটা দুটা চলকযুক্ত ৰৈখিক সমীকৰণ লেখডাল তৃতীয় আৰু চতুৰ্থ চকৰ মাজেৰে যায়, তেতিয়া সমীকৰণ দুটাৰ সাম্ভাব্য সমাধান তলত কোনটো হ'ব। এতিয়া 50 নম্বৰ যিটো প্ৰশ্ন ইয়াৰে যদি চাওঁ তেতিয়াহ'লে শুদ্ধ হ'ব ডিটো। 51 নম্বৰ প্ৰশ্নটো আছে এখন ক্ৰিকেট খেলত এজন খেলুৱৈয়ে কৰা ৰাণৰ বৰ্গ তেওঁৰ দলটোৱে খেলখনত কৰা মুঠ ৰাণৰ সমান। যদি দলটোৱে কৰা মুঠ ৰাণ আৰু খেলুৱৈজন কৰা ৰাণৰ পাৰ্থক্য 272 হয়, তেন্তে ইয়াত খেলুৱৈজনৰ কৰা ৰাণ কিমান হ'ব। 51 নম্বৰ প্ৰশ্ন যিটো আছে ইয়াৰে শুদ্ধটো হ'ব 17 জন, বিটো হ'ব শুদ্ধ উত্তৰ। 52 নম্বৰ সমাধান এটা দ্বিঘাত সমীকৰণৰ পাৰমাণিক ৰূপটো কি হ'ব। ইয়াৰে যিটো আমাৰ 52 নম্বৰ শুদ্ধ উত্তৰ হ'ব চিটো। তাৰপিছত দিছে এখন মহানগৰীত একেলেঠাৰিয়ে 4 দিনত হোৱা বৰষুণৰ পৰিমাণ 2 mm, 5 mm, 8 mm আৰু 11 mm আৰু বৰষুণ যদি এইটো ধৰণে 11 দিনলৈকে হৈ থাকে তেন্তে নৱম দিন হোৱা বৰষুণৰ পৰিমাণ কিমান হ'ব। ইয়াৰ যদি চাওঁ তেতিয়াহ'লে 53 নম্বৰ প্ৰশ্নৰ শুদ্ধ উত্তৰটো হ'ব চিটো 26 mm। কৰি চালে গম পাবা। 54 নম্বৰ এটা কোম্পানীয়ে ইয়াৰ কৰ্মচাৰীসকলক চাকৰিৰ প্ৰথম বৰ্ষত 10,000 টকা বোনাছ দিয়ে। যদি বোনাছ প্ৰতি বছৰে 5% হাৰত বৃদ্ধি হয় তেন্তে প্ৰথম বৰ্ষৰ পৰা আৰম্ভ কৰি চতুৰ্থ বৰ্ষলৈকে এজন কৰ্মচাৰী লাভ কৰা মুঠ বোনাছ হ'ব। ইয়াৰ যদি চাওঁ তেতিয়াহ'লে 54 নম্বৰ প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব চিটো, যিটো আছে 43,000 টকা। 55 নম্বৰ প্ৰশ্নটো আছে পৃথিৱীৰ কক্ষপথ তলৰ কোনটোৱে এটা বৃত্ত বুজায়। ইয়াত গোটেইকেইটা ভিতৰত যদি চাওঁ তেতিয়াহ'লে পৃথিৱীৰ বিষুৱ ৰেখা আছে, পৃথিৱীৰ কক্ষপথ আছে, তাৰপিছত সূৰ্য আছে, এটা এটকীয়া মুদ্ৰা আছে। গতিকে এটা এটকীয়া মুদ্ৰা হ'ব ইয়াৰ শুদ্ধ উত্তৰ। 56 নম্বৰ প্ৰশ্নটো আছে এই চিত্ৰত দিয়া আছে ওপৰ চিত্ৰত XY SC আৰু BC ক্ৰমে X আৰু Y বিন্দুত কাটে আৰু যদি ট্ৰায়াংগল CXY সৰ্বাংগসম ট্ৰায়াংগল CAB হয় তেন্তে কি হ'ব। ইয়াত যদি চাওঁ তেতিয়া 56 নম্বৰ শুদ্ধ উত্তৰ আমি ডিটো পাম শুদ্ধ উত্তৰ। 57 নম্বৰ প্ৰশ্নটো আহিলো 57 XY বিন্দুটো 2, 3 আৰু -2, 5, -5 বিন্দুটো তাৰ সমদূৰত অৱস্থিত আছে X আৰু Y মাজৰ বীজগণিত সম্বন্ধটো কি হ'ব। 57 নম্বৰ প্ৰশ্নটোৰ উত্তৰ হ'ব ডিটো হ'ব শুদ্ধ উত্তৰ। 58 নম্বৰ প্ৰশ্নলৈ আহিছিলো এটা ত্ৰিভুজৰ কালি হাফ AB + BC + CA - A² - B² - C² বৰ্গ একক হ'লে ত্ৰিভুজটোৰ শীৰ্ষ বিন্দুকেইটা হ'ব। 58ৰ ইয়াৰ এনচাৰটো যদি চাওঁ তেতিয়াহ'লে বিটো হ'ব শুদ্ধ উত্তৰ। যদি sin θ 5/13 হয় তেন্তে tan θ মান কিমান হ'ব। tan θ মান কিমান হ'ব।
ইয়াৰ tan থিটা কৰিছিলে তোমালোকে গম পাবা ইয়াৰ c টো হ'ব শুদ্ধ উত্তৰ 5/12 60 নম্বৰ প্ৰশ্নৰ যেটো তোমালোকে দেখা হৈছে ইয়াত কি হ'ব ইয়াৰ d টো হ'ব শুদ্ধ উত্তৰ 61 নম্বৰ যেটো প্ৰশ্ন আছে pq হৈছে ওপৰৰ চিত্ৰত pqrs চতুৰ্ভুজৰ pq qr rs আৰু sp বাহুৱে এটা বৃত্তক ক্ৰমে abcd বিন্দু স্পৰ্শ কৰিছে তলত কোনটো উক্তি শুদ্ধ ইয়াৰে যে চাও তেতিয়া হলে ইয়াৰে শুদ্ধ উত্তৰটো d টো হ'ব শুদ্ধ উত্তৰ 62 নম্বৰ প্ৰশ্নলৈ আহিছো এটা বহিবিন্দুৰ পৰা এটা বৃত্তলৈ টনা স্পৰ্শক হৈছে স্পৰ্শক দুটাৰ মাজৰ কোনটো আৰু স্পৰ্শক বিন্দু টনা ব্যাসাৰ্ধৰ মাজৰ কোন দুইটা গতিকে ইয়াৰ এনসাৰটো হ'ব বি টো হ'ব সম্পূৰক কোণ 63 নম্বৰ প্ৰশ্নটো আছে এটা বৃত্তৰ পৰিধি আৰু ব্যাসাৰ্ধ ক্ৰমে L আৰু M হলে বৃত্তটো কালি কিমান হ'ব ইয়াৰে এটো হ'ব শুদ্ধ উত্তৰ 64 নম্বৰ প্ৰশ্ন যেটো আছে 64 এটা বৃত্তৰ পৰিধি 180 cm বৃত্তটোৰ এটা বৃত্তকলাৰ কোণ 60 ডিগ্ৰী হলে বৃত্তকলাত চাপৰ দৈৰ্ঘ্য কিমান হ'ব গতিকে 64 নম্বৰ প্ৰশ্নটো শুদ্ধ উত্তৰ হ'ব এটো 60 cm 65 নম্বৰ প্ৰশ্নটো আছে 10টা শিশুৰ বয়স বছৰত 3 5 5 5 6 7 7 8 10 আৰু 10 তথ্যৰ বহুলক আৰু মধ্যমা ক্ৰমে ইয়াত কিন্তু হ'ব বহুলক আৰু মধ্যমা প্ৰথমটো বহুলক দ্বিতীয় মধ্যমা গতিকে ইয়াৰে এনসাৰটো হ'ব যদি চাও তেতিয়া হলে বি টো হ'ব 565 হ'ব ইয়াৰ শুদ্ধ উত্তৰ 66 নম্বৰ প্ৰশ্নটো আহিল যেটো ইয়াত তোমালোক দিয়া আছে অলপ দীঘলীয়াকে গতিকে ইয়াৰ এনসাৰটো চালে তোমালোকে চাই ল'বা পঢ়ি কেনে এ হ'ব শুদ্ধ উত্তৰ কাৰণ কুৱেশ্যনখিনি মই তোমালোকক ফেচবুকত দি দিম তোমালোকে তাৰ পাবা হোৱাটছএপত নোপোৱা হা হোৱাটছএপত দিয়া নহয় তোমালোকে ফেচবুকত পাবা ফেচবুকত তোমালোকে সেইকাৰণে সেইটো ফলো কৰি ল'বা 67 নম্বৰ প্ৰশ্ন যেটো আছে 67 নম্বৰ প্ৰশ্নটো আছে কোনগৰাকী ব্ৰিটিছ ভাইসৰয় শাসনকালত বংগ বিভাজন সংঘটিত হৈছিল গতিকে ইয়াৰ এটো হ'ব লৰ্ড কাৰ্জনৰ দিনত গতিকে ছাত্ৰসকল সোশ্যাল সায়েন্স খিনি মই নেক্সট ক্লাছত বুজাই দিম গতিকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু ফেচবুক পেজটো ফলো কৰি তোমালোকে নোটছখিনি পাই যাবা ঠিক আছে নেক্সট এটা ভিডিঅ'ত লগ পাম বাই